আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উজনি অসমৰ আটাইতকৈ চৰ্চিত সমষ্টি হৈছে যোৰহাট। শাসক বিৰোধী উভয়ৰে এতিয়া দৃষ্টি নিবদ্ধ হৈছে যোৰহাট সমষ্টিত। এটা দশকতকৈ অধিক সময়ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ সম্পূৰ্ণ নোহোৱাত অসন্তুষ্ট ভোটাৰক কেনেকৈ বিজেপি আকৃষ্ট কৰিব তাক লৈ সমষ্টিত চলিছে জল্পনা কল্পনা। সাংসদ তপন কুমাৰ গগৈৰ কাম কাজক লৈ অসন্তুষ্টি আছে সমষ্টিটোৰ বহু ভোটাৰৰ মাজত। বিপৰীতে কংগ্ৰেছৰ বাবেও সন্মানৰ প্ৰশ্ন হৈছে যোৰহাট সমষ্টি। সন্মানীয় সমষ্টিটোত কংগ্ৰেছ বা বিৰোধী ঐক্যই কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই। এনে প্ৰেক্ষাপটত যোৰহাটৰ প্ৰতিনিধি কোন হ'ব সেয়া এতিয়ালৈকে অন্ধকাৰত। আৰু যোৰহাট লোকসভা সমষ্টিৰ তথ্যভিত্তিক বিশ্লেষণ শাসক বিৰোধীৰ প্ৰাৰ্থিত্বৰ অংক ৰণকৌশল সন্দৰ্ভত আমাৰ বিশেষ অনুষ্ঠান হেল্লো দিল্লী আজি নিশা 10 বজাত সম্প্ৰচাৰিত হ'ব। আৰু এই সন্দৰ্ভত সবিশেষ জনাব নাজিৰাৰ পৰা আমাৰ সাংবাদিক মনোজ দত্তই। লোকসভা নিৰ্বাচন সমাগত বিভিন্ন সমষ্টিত এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন দলৰ কুচকাৱাজ তেওঁলোকে তুংগত তোলা পৰিলক্ষিত হৈছে আৰু এতিয়া ব্যস্ততা বৃদ্ধি পাইছে সকলো দলৰ মাজত। এতিয়া মই বিশেষকৈ উপস্থিত আছোঁ নাজিৰা সমষ্টিত আৰু নাজিৰা সমষ্টিৰ এই যোৰহাট লোকসভা অন্তৰ্গত এই নাজিৰা সমষ্টি গেলেকীত আছোঁ। বিগত দিনত আমাৰ নাজিৰা সমষ্টিৰ কথা যদি ক'বলৈ যোৱা হয় তেতিয়াহ'লে আমি দেখা পাওঁ ইয়াত প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া এই নাজিৰা সমষ্টিৰ পৰাই তেওঁ জয়ী হৈ ইয়াৰ মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁ কিছুমান ত্যাগৰ কাৰণে কৰ্মৰ কাৰণে আজি বহু মানুহ যিখিনি পুৰণা মানুহ আছে এই পুৰণা মানুহবিলাক এতিয়াও অক্ষত অৱস্থাত কংগ্ৰেছত আছে বুলি মই ভাবোঁ। আৰু যিসকল কিছুমান আছে ধৰক বিবেচনাৰে যিবিলাকে ভোট দিয়ে তেনেকুৱা বহু লোক আছে আৰু বহু লোকে দূৰৰ পৰা মানে নিৰপেক্ষভাৱে লক্ষ্য কৰি থাকে যে আমাৰ কেনেকুৱা ধৰণৰ উন্নয়নৰ কামবিলাক হৈছে। নাজিৰা সমষ্টিটোত বিশেষকৈ কংগ্ৰেছৰ হাততেই আছে। যিহেতু লোকসভা সমষ্টি হিচাপে তিনিটাকৈ সমষ্টি নাজিৰা, শিৱসাগৰ আৰু তিতাবৰ এই তিনিটা সমষ্টি বিৰোধীৰ হাতত আছে। এই ক্ষেত্ৰত নাজিৰা এইবাৰ কি হ'ব বা নাজিৰাৰ প্ৰেক্ষাপট কেনে দেখিছে আপোনাৰ? অন্য সমষ্টিবিলাকৰ তুলনাত এইটো অপ্ৰিয় হ'ল সত্য, আমাৰ নাজিৰা সমষ্টিত উন্নয়নৰ অলপ কিন্তু পিছ পৰি ৰৈ আছে। কাৰণ কেলৈ বিশেষকৈ আমাৰ যিখিনি গ্ৰামাঞ্চল আমি অনুভৱ কৰোঁ ৰাস্তা পদূলি অন্য সমষ্টিবিলাকত গ'লে আমি যিটো অৱস্থা দেখোঁ সেই অৱস্থাটোৰ তুলনাত আমাৰ নাজিৰাত কিন্তু বহুত কম। আৰু আটাইতকৈ ডাঙৰ কথা কি আমাৰ কেইবাখনো গাঁও বানপানীত ইমান দুৰ্ভোগ ভুগিছে মানুহে খেতি কৰিবলৈ এৰি দিলে পথাৰবিলাকত। গতিকে সেইবিলাক দৃষ্টি নিক্ষেপ কৰাটো কিন্তু যিজন বিধায়ক এইটোৱে ক'ব বিচাৰোঁ মই এজন কোনো ৰাজনীতিৰ লগত জড়িত মানুহ নহয়। আমি সকলো ৰাইজৰ লগতে সমানে থাকোঁ। আমাৰ এজন প্ৰতিনিধি লাগে যিজনে আমি তেওঁক দৃঢ় বিশ্বাসেৰে আমাৰ সুখ দুখ সকলোখিনি সুবিধা তেওঁ কাণ পাতি ল'ব পৰা এজন। অকণমানকৈ আপোনাৰ মনত হয়, মই প্ৰথমে নিজকে গৌৰৱান্বিত বুলি ভাবোঁ যিহেতু আৰু ইয়াৰ নাজিৰাৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপট সন্দৰ্ভত সবিশেষ জনালে আমাৰ সাংবাদিক মনোজ দত্তই। ধন্যবাদ জনাইছোঁ।